ৰিমিজা খোলাৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজি হৈ গ'ল বৃহস্পতিবাৰ আৰু এতিয়া হৈছে দুপৰীয়াই হ'ল, ভাত বনাবৰ সময় হ'ল। অথনিৰ ধ্ৰুৱৰ লগত অলপ খেলিলোঁ। মাক কালি ৰাখি থলোঁ, মানে মাক যাবলৈ নিদিলোঁ কালি। তো মাও আছিলে, টুক মই ধ্ৰুৱ আমি গোটেইকেইটা ইয়াতে বহি বহুত দেৰি খেলিলোঁ। ধ্ৰুৱৰ তাণ্ডৱ সেয়াই অকণ তাৰ লগতে ধেমালি কৰিলোঁ মেলিলোঁ। তাৰপিছত সি শুবলৈ আমনি কৰিলেতো তাক মই শুৱাই থৈ আহিছোঁ এতিয়া বৰ্তমান। আৰু মাও তাৰ ওচৰতে আছেগৈ। অৱশ্যে মায়ে কাটি ছিঙি দুপৰীয়া খানাৰ কাৰণে যিখিনি দৰকাৰ সেইখিনি যোগাৰ কৰি দিছে বাৰু মোক। মই এতিয়া তাকে বনাওঁগৈ সোনকালে, সেই ধ্ৰুৱ শুই থাকোঁতেই। আৰু ভাবিছোঁ আপোনালোককো লৈ যাওঁ, কি বনাওঁ আজি আমাৰ মেনুত কি আছে আপোনালোকে চাই ল'ব। তো ব'লক বনাবলৈ ষ্টাৰ্ট কৰোঁ। কি একদম সাধাৰণ মানে সাধাৰণ দিয়ে বনাম আৰু বহুত কিবাকিবি একো নবনাওঁ, কিন্তু তাকে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি বনাওঁ। আৰু ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, তেন্তে চাই থাকিব। দিনটোৰ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু কি বনাওঁ আজি তাকে দেখাম, ব'লক তেন্তে চাই ল'ব। এয়া কাটি ছিঙি চব যোগাৰ কৰি থৈছে মায়ে। আজি বনাম পচলা, আলু আৰু দাইল দি। মচুৰ দালি কেইটামান দি দিলে পচলা খাই খুব ভাল লাগে, সেয়াই বনাম ভাজি। আৰু এয়া হৈ গ'ল জিকাবোৰ এনেকৈ কাটা আছে, লগত মাছ দি পেলাই অকণমান থপথপীয়াকৈ বনাম। তো কেনেকৈ বনাওঁ তাকে চাব আপোনালোকে। ভাত বনাবলৈ আৰম্ভ কৰাৰ আগতে ভাবিছোঁ চাহ একাপ খাই লওঁ, কাৰণ আজি বতৰটো বৰ ধুনীয়া মানে কি বৰষুণ দি আছিলে অথনিৰ পৰা। তো একদম ঠাণ্ডা হৈ আছে আৰু এনেকুৱাত অকণমান চাহ অকণ খাওঁ লাগে দুপৰীয়া সময়ত। সেইকাৰণে ভাবিছোঁ চাহ অকণ খাই লওঁ, যিহেতু চব কাটা চিঙা যোগাৰ হৈ আছে, বনাওঁতে বেছিব নালাগে, পটককৈ হৈ যাব। তো মই পাতিছোঁ গাখীৰ চাহ, কাৰণ অকণমান আগতে গাখীৰৱালাতে গাখীৰ দি থৈ গৈছেহি। আৰু এনেকুৱা সময়ত গাখীৰ চাহ অকণ, এনেকুৱা বুলি নহয় আৰু মোৰতো চব সময়তে গাখীৰ চাহে ভাল লাগে, কিন্তু এনেকুৱা সময়ত বিশেষকৈ গাখীৰ চাহ অকণ খাওঁ লাগে, যদিহে বতৰটো ঠাণ্ডা হয় তেতিয়া, নহ'লে মন নাযায় বাৰু। চাহ অকণ বনাই লওঁ, খাই লওঁ, তাৰপিছত বাকীখিনিত লাগিম। 갑자기 내게 나타나준 너, 난 아무 말도 할 수가 없었지. 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어. 매번 야야야야야 불러 널 야야야야, 내 맘을 고백하려고 타이밍만 보는 나, 그런 나를 넌 প্ৰথমে মাছৰ জোলখনেই বনাম। তাৰ কাৰণে মাছকেইটা মই ফ্ৰাই কৰি ল'ম। ফ্ৰাই মানে জাষ্ট এলুটি দি উঠাই থ'ম, একেবাৰে কৰকৰীয়া ফ্ৰাই নকৰোঁ। আৰু সেই একেখিনি তেলতে আৰু অকণমান তেল দি দিম, যিহেতু জোলখনৰ কাৰণে তেল অকণমান কমিব, সেইটো কাৰণে। আৰু তেলখিনি গৰম হওঁতে ইয়াতে দি দিছোঁ কেইটামান মেথি গুটি, আৰু মেথি গুটিকেইটা অকণমান ফুটি ক'লা পৰিবলৈ দিম। তাৰপিছতে ইয়াতে দি দিম পিঁয়াজ বহুত বেছি নাই দিয়া, একদম অকণমান দিছোঁ, মানে আধা সৰু পিঁয়াজ এটা আধামান ৰঙচুৱাকৈ ভাজি ল'লোঁ। ইয়াতে মই আলু আৰু কচু দি দিছোঁ। এতিয়া কচুটো অকণমান দীঘলকৈ কাটি লৈছোঁ আলুৰ নিচিনাকৈ। আৰু জোখমতে হালধি আৰু নিমখ দি দিম। যিহেতু একেবাৰে চিম্পুলকৈ বনাম, গতিকে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আৰু এনেও মাছত মছলা বুলি ক'লে নিমিলা যেন লাগে, সেইটো কাৰণে আমাৰ ঘৰত বিশেষকৈ ব্যৱহাৰ নহয়। আৰু এইখিনি মই ভালদৰে অলপ ভাজি ল'লোঁ। এতিয়া কাটি ৰখা জিকাখিনি দি দিছোঁ। ইয়াত ভোলো আছে, কিন্তু ভোল এটা আছে আৰু জিকা দুটা আছে। আৰু এইখিনি এতিয়া ভালদৰে ভাজি লৈ অকণমান সময় ঢাকি দিম, যাতে ভোল আৰু জিকাৰ পৰা পানীটো ৰিলিজ হ'ব পাৰে, তাৰ কাৰণে। ভোলখিনি পাতি থৈ দিছোঁ, অকণমান জহি যোৱাৰ পাছত তাৰ পৰা নিজে পানী ওলাব। তাৰপাছত অকণমান দেৰি ভাজি পেলাই মাছ দিম, তাৰপিছত ভাজিকণ বনাম। ধ্ৰুৱ হৈয়ে আছে এতিয়াও। এইখিনি অলপ দেৰি ঢাকন দি ৰখাৰ পাছত দেখিছে আপোনালোকে ভোলৰ পৰা আৰু জিকাৰ পৰা পানী ওলাইছে। এতিয়া মই একদম পকা বিলাহী এটা কাটি ৰাখিছিলোঁ মিহিকৈ, সেইটো দি দিছোঁ। দি অকণমান দেৰি লৰাই আকৌ ঢাকন দি দিম, যাতে বিলাহীটো অকণ গলিব পাৰে, সিমানটো সময়লৈকে ঢাকি ৰাখিম। আৰু মন কৰিছে নিশ্চয়, ধুনীয়াকৈ বিলাহীটো গলি গ'ল। আচলতে পকা বিলাহী, সেইকাৰণে বেছি দেৰি নাই লগা, পটককৈ গলি গ'ল। আৰু এতিয়া ইয়াতে মই জোলৰ জোখৰে পানী দিম। জোল বুলি নহয় আচলতে, থপথপীয়া কৰিম। এইখিনি এতিয়া অলপ দেৰি ঢাকন মাৰি উতলিবলৈ দিম। আৰু এটা উতল অহাৰ পাছত ইয়াতে মাছ দিম। আৰু এয়া অলপ সময় পাছত ধুনীয়াকৈ বকবকাই উতলি আছে, ধৰিব পাৰিছে নিশ্চয়। এতিয়া ফ্ৰাই কৰি ৰখা মাছকেইটা ইয়াত দি 10 মিনিটমান সময় উতলাম। আৰু আমাৰ মাছৰ যিখন গ্ৰেভি জিকাৰ আৰু ভোলৰ সৈতে, সেইখন ৰেডি হৈ যাব। কেৰাহীত মাছ দি দিলোঁ, মাছখিনি উতলি থাকিব, 10 মিনিটমান সময় উতলাম। তাৰপাছত মানে কনচিষ্টেঞ্চিটো যিমান লাগে সিমানটোলৈকে ৰাখিম, বেছি জোল নকৰোঁ, অকণ থপথপীয়া কৰিম।
আৰু হৈ যাব তেতিয়ালৈকে মাছৰ জোলকণ আৰু মাছৰ জোলকণ হোৱালৈকে আপোনালোকে চাই লওক ধ্ৰুৱে হোৱাৰ আগত কি তাণ্ডৱ কৰি আছিল বহি লোৱা দেখিলে নহয় আমাৰ ড্ৰামাৰ আৰু ছিংগাৰক কোনো পাত্তা নাপায় আৰু এতিয়া জোলখিনি হ'ল দেখাই দিছোঁ আপোনালোকক এয়া মাছৰ জোল ৰেডি দেখি কেনেকুৱা লাগিছে জনাব আৰু এতিয়া বনাবলৈ লৈছোঁ ভাজি তাৰ কাৰণে মই এয়া তেল গৰম হ'বলৈ দি থৈছোঁ তেলখিনি গৰম হোৱাৰ লগে লগে কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু পাঁচফোৰণখিনি সম্পূৰ্ণ ফুটি কলা পৰিবলৈ দিলোঁ এতিয়া 5-6 ফুটামান নহৰু থেতেলিয়াই লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ মিহি মিহিকৈ কুটি ৰাখিছিলোঁ সেইখিনিও দি দিছোঁ আৰু পাতলীয়া ৰঙচুৱা হোৱালৈকে এতিয়া এইখিনি ভাজি ল'ম এইখিনি ৰঙচুৱা পৰিলে এতিয়া ইয়াতে মই কেইটামান মচুৰ দালি তিয়াই ৰাখিছিলোঁ সেইকেইটাৰ সৈতে আলুখিনি দি দিছোঁ দি এবাৰ লৰাই ইয়াতে এতিয়া জোখমতে নিমখ হালধি দিম আৰু লগতে দি দিম অকণমান জিৰা পাউডাৰ বেলেগ আৰু কোনো মছলা ইয়াত ব্যৱহাৰ নকৰোঁ এইখিনি ভালদৰে ভাজি ল'ম 10-15 ছেকেণ্ডমানৰ কাৰণে আৰু এতিয়া যিখিনি কাটি ৰাখিছিলোঁ পচলা সেইখিনি দি দিছোঁ ইয়াতে দি ভালদৰে লৰাই ইয়াত কৰিবলগীয়া একো নাই ঢাকন দি একদম কম জুইত মিডিয়াম টু ল' ফ্লেমত মাজে মাজে পানী ছটিয়াই ভাজি থাকিম সিমানেই কাম আৰু ধুনীয়াকৈ সিজি যোৱাৰ পাছত এইখিনি ৰেডি হৈ যাব দেখুৱাম বাৰু তেতিয়া অকণমান সময় পাছত এয়া এবাৰ আকৌ লৰাই দিছোঁ আৰু মই ইয়াতে এতিয়া জলকীয়া দুটা দি দিছোঁ কেঁচা জলকীয়া কেঁচা মানে পকা জলকীয়া অকণমান জ্বলা হ'লে ভাল লাগিব খাবলৈ সেইকাৰণে আৰু এইখিনিতে ঢাকন দি আকৌ ৰাখি দিম আৰু এয়া ৰেডি হৈ গ'ল পচলা ভাজি অকণমান এনেও চচঙা নিচিনাই লাগে আচলতে দেখিবলৈ আৰু মই মাজে মাজে পানী ছটিয়াই ভাজি লৈছিলোঁ ধুনীয়াকৈ সিজি গ'ল হৈ গ'ল এতিয়া অফ কৰি থৈ দিম আৰু আমাৰ দুপৰীয়া খানা আজি ৰেডি হৈ গ'ল তাণ্ডৱ চলি থাকিব আৰু ই এতিয়া নহয় কাৰণ শুই উঠিছে অকমান আগতে আমি খাই বৈ আজৰি হলো কৈ দিয়া এনেকৈ নাচি দেখাই দিয়া এতিয়া এনেকৈ বহি থাকিম তাৰ লগতে আৰু আজি ব্লগটো এইখিনিতে সামৰণি মাৰিম বুলি ভাবিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি চাই ভাল পালে তেন্তে প্লিজ এটা লাইক দিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে নতুন এটা দিন লৈ নতুন এটা ব্লগ লৈ পুনৰবাৰ আহিম আজিলৈ আহিছোঁ তেন্তে বাই বাই